এই পুলিটোৰ ভাগ্য ভাল হ'ব বৰষুণ আহিবলৈ খুব মন কৰি আহিব দিয়ক আমলখি প্লাম হ'ব নাই নাই হেৰি কৰক নাই নাই দিয়ক দিয়ক অঁ কিয় নুঠিব হেৰি ভাইটি আহাচোন ভাইটি আহা তুমি কেমেৰামেন হোৱা ইউটিউবাৰ ভালকৈ মাৰিবা বাৰু যিহেতু মোৰ আপুনি অকণমান ওলাই আহা আপোনাৰ চেহেৰাটো লুকাই আছে অকণমান চাই ওচৰত আহা বাৰু যিয়ে নহওক বাৰু আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টত মই আজি লেহু গাঁও ন আজি 18 ডিচেম্বৰ নেকি আজি 18 ডিচেম্বৰ 2024 তাৰিখে আপোনালোকৰ এই চোতালত উপস্থিত হোৱাৰ মূল উদ্দেশ্যটো হ'ল মই অভিযান এটা চলাই আছোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য তাৰে উদ্দেশ্য লৈ প্ৰত্যেক দিনাই ন্যূনতম এজোপাকৈ হ'লেও গছ ৰুওঁ এজোপা দুজোপা তিনিজোপা যিমানটো মানে আচপাৰ কেপাচিটি আৰু কিছুদিন পূৰ্বে মানে যোৱা বছৰে বুলি ক'ব পাৰিব ছমাহৰ আগৰ তেখেতৰ ঘৰতো তেনেকৈ অভিযানটো চলাইছিলোঁ তাতে তাইকো লগ পাইছিলোঁ সেই মৰ্মে এদিন পুলি এজোপা ৰোৱা মানে ৰুমগৈ বুলি কথা দিছিলোঁ সেই মৰ্মে আজি আপোনালোকৰ কেম্পাছত আহি পৰা আমলখি এজোপা আপোনাৰ দেউতাৰ নামত ৰুম বুলি ভাবিছোঁ তেখেতৰ আত্মাৰ সদ্গতি হওক বুলি তেখেতৰ নামটো কি আছিলে স্বৰ্গীয় পুতুল ভূঞাৰ আত্মাৰ সদ্গতি চন্দ্ৰকান্ত মহন্ত অঁ ঠিক আছে অলপ খেলি মেলি হ'ল ফাৰ্ষ্ট টাইম আহিছোঁ যে বাৰু যিয়ে নহওক স্বৰ্গীয় চন্দ্ৰকান্ত মহন্তৰ আত্মাৰ সদ্গতিত এই পৰা আমলখিজোপা ৰুই থৈ যাম ধুনীয়াকৈ প্ৰতিপালন কৰিব দেউতা বুলি স্মৰণ কৰিব নিশ্চয় দেউতাই গোটেই ভাগ আশীৰ্বাদ দিব তেওঁ সুখ শান্তি হৈ থাকিব আৰু সকলোৱে এনেকুৱা মিলি থকাটো এটা ভাল মানে কলা বুলি ক'ব লাগিব মানুহে সদায় মিলি থাকিব লাগে বুলি ভাবোঁ কাৰণ পৃথিৱী এটাই যিহেতু দুদিনীয়া জীৱন আমি সকলোৱে আপোনালোকক তেনেকুৱা এডভাইচ দিয়াৰ মোৰ কোনো হেৰি নাই কিন্তু পৰিৱেশবিলাক মানে পৰিৱেশটো কিন্তু অমিল পৰা দেখা পাইছোঁ মানে গোটেই এৰিয়াটোৰ বিষয়ে পৃথিৱীৰ বিষয়ে যদি চাওঁ বিভিন্ন ধৰণৰ নানা ধৰণৰ বিশ্বযুদ্ধ দেখা পাইছোঁ এই শিক্ষিত সমাজত আৰু ছেকেণ্ড কথা হ'ল আটাইতকৈ ডাঙৰ কথা জীয়াই থাকিবৰ কাৰণে আমাৰ নিজৰ ৰাস্তাবিলাক আমি যিমানেই শিক্ষা বাঢ়িছে ইমানেই প্ৰকৃতি উদং হৈ গৈছে এতিয়া শগুন চিলনীৰ কথাই মই প্ৰায় কৈ থাকোঁ নাইকিয়া হৈ গ'ল নাইকিয়া কৰিছোঁ আমিয়েই কিন্তু এতিয়া উঠি অহা প্ৰজন্মটো শগুনটোতো কি বস্তু বুজিয়ে নাপায় ঘৰচিৰিকা কি বস্তু বুজিয়ে নাপায় তো তেনেকুৱাতো নেদেখাই বহুত নানা ধৰণৰ প্ৰকৃতি বিলুপ্ত হৈ গৈছে কিন্তু আমি এতিয়াও মানে এইবোৰ নিমাত মানে সকলো জানিও মানে আমি নিমাত নিচিনা হৈ আছোঁ সেইকাৰণে আমি যদি নিজৰ ঘৰৰ কেম্পাছৰ গছবিলাক যদি আমি সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে জীয়াই থকা ৰাস্তাটো আমি নিজে শেষ কৰাৰ নিচিনা হৈছে আৰু মই বিশেষ ডাঙৰ গছৰ কথা যদি কওঁ পাব্লিকে কৈ মানে ফ'ৰলেন আহি মেলি গভৰ্ণমেণ্টে কাটিছে বুলি আৰু গভৰ্ণমেণ্টে সেইটো কাটিছে আমি ন' ডাউট কিন্তু আমাৰ কেম্পাছৰটোতো আমিয়ে কাটিছোঁ এতিয়া ডাঙৰ ওখ গছ নথকাৰ কাৰণে অক্সিজেন লেভেলটো বহুত কমিব কাৰণ ওখ ডাঙৰ গছেহে মানে অক্সিজেন লেভেলটো জোৰাব পাৰি মানে সৰু গছে তেনেকুৱা নোৱাৰে তো অক্সিজেনৰ কমজোৱাৰ ফলত গাঁৱত বুঢ়া বুঢ়ী প্ৰায় নাইকিয়া হৈ গ'ল সেইবোৰক লৈ মেলি গছ এজোপা কটাৰ আগত অলপ ভাবি চিন্তি চাব আৰু বছৰেকত এজোপা দুজোপাকৈ হ'লেও মানে প্ৰেক্টিচ কৰিব লাগে শিক্ষা যিমান বাঢ়িছে প্ৰকৃতি ইমান নষ্ট কৰিছে আৰু শিক্ষিত মানুহৰ ঘৰত যাবচোন গছ গছনি নাই ঘৰ গাড়ী সেইবোৰে দেখা পাব কিন্তু গাঁৱলীয়া মানুহ যাৰ এডুকেশ্যন নাই তেওঁ তাত প্ৰকৃতি পাব মানে তো প্ৰকৃতি আজি বাচিছে যদিও গাঁৱলীয়া মানুহৰ কাৰণেহে বাচিছে টাউনীয়া মানুহৰ কাৰণে আজি বাচা নাই তেনেকুৱা ক'বলৈ গ'লে হয়নে নাই চিনেৰিটো তেনেকুৱা হৈছে বাৰু যিয়ে নহওক ৰাতিখনত দীঘলীয়াও নকৰোঁ মই আপোনালোকক এডভাইচ দিয়াটো একচুৱেলি মোৰ ভুলেই হৈছে যিয়ে নহওক আৰু ধুনীয়াকৈ
ধুনীয়াকৈ দেউতাৰ নাম লৈ ৰুই দিয়ক, দেউতাও নিশ্চয় আশীৰ্বাদ দিব। ইয়াক ধুনীয়াকৈ বচাব চেষ্টা কৰিব। কিন্তু এতিয়াতো গছ ৰোৱা ছিজন নহয়, কিন্তু প্ৰতিপাল কৰিলেতো নিশ্চয় ফল পোৱা যায়। নালাগে হৈ গ'ল ভগৱানৰ নাম লৈ দি অকণমান উঠাই দিয়কচোন, বেছি দ হৈছে। আৰু উঠোৱা হৈ যাব। চবেই দেউতাৰ নাম লৈ মাতি ল'ব পাৰে, দি দিয়ক। পেহাৰ নাম লৈ গোবৰ অলপ কাইলৈ ৰাতিপুৱা অলপ দি দিব, পানী অলপ ঢালি নাম লৈ আৰু ল'ৰা দেগে গৰাকীৰ নাম লৈ। ধৰিব লাগিব নহয়। আপুনি এতিয়া অভিযানটো লৈ যদি আপোনালোকে কোনোবাই কিবা বক্তব্য ৰাখিলে ৰাখিব পাৰিব, আৰু ৰাইজেও মানে অলপ সজাগ হ'ল ন। এতিয়া অকল আমি জানিলে নহ'ব, কথাটো ৰাইজেও জানিব লাগিব। স্বাগতম জনাইছোঁ। মাটি অলপ দি দিয়ে। সন্মানীয় অভিযন্তা, আপুনি আচলতে সঁচা কথাটো ক'বলৈ গ'লে আপোনাক স্বাগতম জনাইছোঁ লেহু গাঁৱত। আপোনাৰ আদৰ্শ মতাদৰ্শৰ যদি সতেকজন থিয় হয়, তেতিয়াহ'লে আমি প্ৰকৃতি ৰক্ষা কৰাত সহায় হ'ব আমাৰ। আৰু আপোনাক ঈশ্বৰে এই অভিযান এনেকৈ মানে খুবেই সুদূৰ প্ৰসাৰী আজন্ম আপুনি অভিযানত ব্ৰতী হওক, সেইটো আমাৰ কামনা থাকিব। কথা কোৱাটো আচলতে আপুনি ক'লে সভা সমিতি কৰি পৰা মানুহ, শুদ্ধ কথা। কিন্তু মই যিখিনি সভা সমিতি আজিলৈকে কৰিছোঁ, সেইবিলাক নকল সভা বুলিহে মই অভিহিত কৰোঁ, য'ত আচলতে সফলতাৰ মানে পোহৰবোৰ জেনেৰেলি ক্ষীণ, তেনেকুৱা প্ৰমাণ হৈছে এতিয়া। সঁচা আৰু শুদ্ধ মানসিকতাৰ মানুহৰ খুবেই অভাৱ ঘটিছে। আৰু আজি সেইকাৰণে আমি এই সময়টোত আপোনাক লেহু গাঁৱত আমাৰ গৃহত বা আমাৰ প্ৰতিবেশীৰ গৃহত পাই ধন্য মানিছোঁ। আৰু আমি আশা কৰিম যে অনাগত দিনত আপোনাৰ উত্তৰসূৰী হাজাৰে বিজাৰে সৃষ্টি হওক, এই বসুন্ধৰাত যাতে আকৌ মানে এটা সুস্থ পৰিৱেশ, সুস্থ বাতাবৰণে যাতে গা কৰি উঠে, তাৰে কামনা কৰিছোঁ। আৰু আপোনাক বহুত বহুত ধন্যবাদ জনাই অভিনন্দন জনাইছোঁ আপোনাক, আৰু সামৰণি মাৰিছোঁ। নমস্কাৰ। বাহিৰত কিবা ক'ব নেকি? বাইদেউ আপুনি দুআষাৰ ক'বনে? মই ক'ব লাগে। এতিয়া মই শেষ কৰিছোঁ যদিও, ধৰক আমাৰ এতিয়া দেউতাও নাহিলে আমাৰ লগত লেহু গাঁৱলৈ, ল'ৰাও নাহিলে, মাটি ভাঙি থৈ যোৱা মানুহটো নাহিলে। তো ছাৰে আমাৰ তাত আহি পেলাই দেউতাৰ নামত আৰু ল'ৰাৰ নামত দুজোপা গছপুলি ৰুই গৈছে। মই ফেচবুক একাউণ্টত তেখেতক অভিনন্দন জনাই পেলাই কৈছোঁ যে আমি দেউতা আৰু ল'ৰাক আনিব নোৱাৰিলোঁ, কিন্তু আপুনি আনি দিয়াৰ কাৰণে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব। গতিকে এইখিনিয়ে কথা। মইতো নাচালোঁ, পঢ়ি চাবগৈ লাগিব। বাৰু যিয়ে নহওক, আপোনালোকক সকলোকে বহুত ধন্যবাদ এনেকুৱা সুযোগ এটা দিয়াৰ বাবে। আৰু ল'ৰা ছোৱালী নাতি মোতাক আমি গছৰ ওপৰত শিক্ষা দিব লাগিব। বাৰ্থডেবিলাকত অন্ততঃ ছাৰ এইটো বৰ ধুনীয়া কথা ক'লে। সেইদিনা আমাৰ ছোৱালীয়ে কিবা এল'ভেৰা দিলে, আচলতে আমি পইচা পাতি নাছিলে, এল'ভেৰা ৰেডি কৰোঁ। পইচাটো আজি আছে কালি নাই বুলি ক'ব লাগিব, বা চকলেট দিলে আজি খাই শেষ। আৰু এটা অনুৰোধ থাকিল, এতিয়া প্ৰয়াত এই ভিনদেউজনৰ তাতে আপুনি যেনেকৈ গছপুলি ৰোপণ কৰি কিনাৰৰ ঘৰখনতো দাদাজন ইতিমধ্যে বিদায় হৈছে, আমাৰ এওঁলোকৰ দেউতাক। গতিকে তেখেতৰ নামতো আমি গছপুলি আশা কৰোঁ। মানে আমাৰ পৰিৱেশ, আমাৰ এই চুবুৰীটোলৈ আপোনাক পুনৰবাৰ নিশ্চয় নিশ্চয় সদায় তেনেকুৱা ইনভিটেশ্যনে লাগে মোক। নহ'লে মানে মোৰ অচিনাকি মানুহ জেগাত যাবলগীয়া হয়, অসুবিধা হয়। কিছুমানে ধৰক ফটকৈ সোমাই যাব অসুবিধা হয় ন। গতিকে আপুনি আমাক চাই যাব আৰু নিশ্চয় ধন্যবাদ।
থেংক ইউ সকলোকে বহুত বহুত ধন্যবাদ কিবা ভুল হ'লেও নাই 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 চিধা কৰি দিবা ঠিক আছে তুমি অলপ মাটি অলপ দি দিবা প্লাছ এইটো অকণমান মাটি অকণ দি দিবা অঁ সি থাকিলে নহয় উঠিবলৈ ঠিক ই থাকিলে যে উঠিবলৈ হ'ব হা ই থাকিলে উঠিবলৈ উঠি যাব কাইলৈ চিজিল কৰিম মানে ধুনীয়াকৈ চিজিল কৰি প্ৰতিপাল হেৰি কৰা ঠিক থেংক ইউ ধন্যবাদ পানী ঢালিব বাৰু আপোনাৰ নাম্বাৰটো আছে ন